এজোপা চক কি সুন্দৰভাৱে একদম লোমে লাগিছে চক। এয়া আপোনালোকক মইতো মিছা কথা কোৱা নাই, এইবোৰ চক পকিবলৈ লৈছে। আৰু এই নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আচলতে আজি এটা সৰু ভিডিঅ' আপোনালোকৰ আগত মই দিবলৈ ওলাইছোঁ জলকীয়া খেতিৰ ওপৰত। জলকীয়া আগত দেখুৱাইছিলোঁ আপোনালোকক ভোট জলকীয়া। আপোনালোকে খেতি বুলি ক'লে আচলতে জলকীয়া খেতি বুলি ক'লে চিধাই কি খেতি কৰিম, ভোট জলকীয়া খেতি কৰিম সেইটোলৈ গুচি যায়। আচলতে তেনেকুৱা নহয়। চক এইবিলাক মেম জলকীয়া, এইবিলাকো এতিয়া বজাৰত যথেষ্ট দাম আছে, কিন্তু আপোনালোকে এইবিলাক খেতিৰ ওপৰত আচলতে আপোনালোকে গুৰুত্বটো নিদিয়ে। চক প্ৰত্যেকজোপা গছতে আচলতে কমকৈ কৰা হৈছে। এয়া চক খুব ধুনীয়াকৈ লমে এইবিলাক লাগি আছে। অলপ দেখুৱাই দিবাচোন। এইবিলাকৰ এতিয়া বজাৰ মূল্য প্ৰায় আমি এতিয়া বিকি আছোঁ 150 টকা কেজিকৈ, আৰু জেগা লৈ অলপ কম হ'ব পাৰে, অলপ বেছিও হ'ব পাৰে। তো আপোনালোকে এনেকুৱা ধৰণৰ খেতিও কৰিব পাৰে। চক সুন্দৰকৈ এইবিলাক চক একদম প্ৰত্যেকজোপা গছতে কি ধুনীয়াকৈ লাগি আছে। সেইফালেও অলপ দেখুৱাবা। মই আচলতে ইয়াত আমাক কমকৈ কৰিছিলোঁ। আমাৰ অসমীয়া এতিয়া আচলতে অসমীয়া বুলি ক'বলৈ মোৰ লাজ লাগিছে, মানে কি নিজৰ জাতিটোক নিজে হাঁহিব মন নাযায়। এতিয়া আমাৰ জাতিটো এনেকুৱা হৈ পৰিছে, মানে যিটো জলকীয়াও বজাৰৰ পৰা কিনি খাবলৈ লৈছে, যিটো পিৰালিতে হয়। বেয়া নাপাব আপোনালোকে, সকলোৱে নকৰে আচলতে। দুজোপা জলকীয়া পিৰালিত ৰুলেও এতিয়া এনেকুৱা জলকীয়া যদি দুজোপা লাগি থাকে চক, এইটোতো ঘৰত খাবলৈ হৈ যায়। এইটো কিনাৰ কোনো প্ৰশ্নই নাহে, দুজোপা যদি পিৰালিত ৰুই থোৱা হয়। চক কি সুন্দৰভাৱে লাগিছে। আৰু অলপ ভালকৈ আপোনালোকক দেখুৱাওঁ। চক এজোপা চক কি সুন্দৰভাৱে একদম লোমে লাগিছে চক। এয়া আপোনালোকক মইতো মিছা কথা কোৱা নাই, এইবোৰ চক পকিবলৈ লৈছে। আৰু এইবিলাক আচলতে এইবোৰ খেতি কৰিবলৈ হ'লে এই পকা জলকীয়াবোৰ আচলতে পিৰালিতে বা ক'ৰবাত মিহিকৈ মাটি কৰি পেলাই তাতে পচালে ইয়াতে পুলি ঢেৰ হয়। আপোনালোকে 10টা 5টা যি পায় এনেকৈ পকাই ল'ব, পকাই লৈ ইয়াৰ পৰাই পুলি হ'ব চক। আৰু এইবোৰ এইজোপা গোটেইজোপা ছিঙিলে প্ৰায় 1 কেজি মানেই ওলাব। আৰু এইবোৰ লাগিয়ে থাকে, খুব লাগে। চক দেখুৱাইছোঁ। আৰু ইয়াতে গুৰিতে আমি একো দিয়া নাই, একো ব্যৱহাৰ কৰা নাই, অকল গোবৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকক দেখুৱাইছোঁ, চাই থাকক ভিডিঅ'টো কিমান ওখ হৈছে। আৰু গুৰিটো চক আমাৰ ইয়াতে মানে ধনচিৰি কিনাৰৰ মাটিটো, আৰু তাতে গুৰিটো চাফ চিকুণ কৰি ৰাখিছোঁ। ইয়াত ঘাঁহৰ মানে পৰিমাণটো অলপ বেছি চক। গুৰিত একো দিয়া নাই। এইবিলাক গুৰিবিলাক দেখিছে নহয়, এজোপা গছ চক। ইয়াতো পকা ঢেৰ আছে জলকীয়া, সেইফালেও চক। এয়া কি সুন্দৰভাৱে এয়া লাগি আছে। গুৰিত অকল গোবৰ দিছোঁ মানে এইফালে এইটো আমাৰ গোহালিটো চক। এই গোহালি, এইফালে এয়া জলকীয়া গছ। এই গোহালি কিনাৰতে যিখিনি শুকান গোবৰ চোবৰ ওলায়, সেই গোবৰখিনি আচলতে ইয়াত ব্যৱহাৰ কৰোঁ। এয়া গুৰিবিলাকত ধুনীয়াকৈ দি দিওঁ। এতিয়া দিয়াও নাই, তেনেকৈ এয়া চক লোমে লাগি আছে কি সুন্দৰভাৱে। আপোনালোকেও কৰিব, ভাল ফল পাব। আৰু চক ইয়াৰ প্ৰত্যেকজোপা গছ আচলতে এতিয়া ছিঙি দিবলৈ হ'লে প্ৰায় 5 কেজি 10 কেজি পৰ্যন্ত হৈ যায়। আমি সপ্তাহত নহ'লেও 2 সপ্তাহৰ মূৰে এনেকৈ দি থাকোঁ। আপোনাৰ 1500 2000 টকা এনেকৈ এইখিনিৰ পৰা ওলাই থাকে। আপোনালোকেও কৰি চাব। আচলতে খেতি বুলি ক'লে আপোনালোকে ডাঙৰ বিঘাকৈ কৰিবলৈ যায়, তেনেকুৱা নহয়। এনেকুৱা জলকীয়াও যদি 1 কঠা 2 কঠা কৰি থয় খুব কমকৈ, তেতিয়াও আপোনালোকে কিছুমান ইয়াৰ পৰা আয় কৰিব পাৰিব। আৰু বিশেষকৈ এই ভিডিঅ'টো বনাইছোঁ আপোনালোকে মানে জলকীয়া খেতি বুলি ক'লে চিধাই ভোট জলকীয়া খেতিলৈ গুচি যায়। আচলতে ভোট জলকীয়া বছৰৰ 12 মাহ আচলতে বিক্ৰী হৈ নাথাকে বা নাখায় চবে। এনেকুৱা ধৰণৰ জলকীয়াবিলাকেই খায়। ভোট জলকীয়া খুব আচাৰ চাচাৰ বা কেতিয়াবা কোনোবাই অকণমান খায়। ভোট জলকীয়াটো খুব কমেই ব্যৱহাৰ কৰা দেখা যায়, বা আচাৰ চাচাৰতহে ব্যৱহাৰ কৰা দেখা যায়। তো আপোনালোকেও কৰক, ভাল হ'ব নিশ্চয়। আৰু এনেকৈ কমকৈও কিছুমান খেতি কৰিব পাৰে। আপোনালোকে ইয়াৰ পৰা কিছু টকা আয় কৰিব পাৰিব, নোৱাৰা নহয়। আমি এতিয়া সপ্তাহত 1500 2000 800 700 এনেকৈ পাই থাকোঁ চক। জলকীয়া লাগনটো চক। আপোনালোকে এইবিলাক ছিঙিবলৈ হ'লে, এইজোপা গোটেই গছজোপা ছিঙিবলৈ হ'লে প্ৰায় 1.5 কেজি 2 কেজি পৰ্যন্ত হৈ যাব। তো পাৰ গছত এতিয়া 1 কেজিকৈ হ'লেও 10 জোপা থাকিলে 10 কেজি 150 টকাকৈহে 1500 টকা ওলাই আছে। আপোনালোকক হিচাপটো দেখুৱাই দিছোঁ। তো ইমানখিনিকে কৈ মই ভিডিঅ'টো আচলতে সামৰণি মাৰিব লাগিব। মোৰ কথাখিনি কোৱাৰ অৰ্থ এইটো নহয় যে ভোট জলকীয়া খেতিটো বেয়া। ভোট জলকীয়া আচলতে যথেষ্ট পৰিমাণৰ চাহিদা আছে, আৰু লগতে ইয়াৰো চাহিদা আছে। মই ইয়াৰ পৰা এইটো বুজাবলৈ যোৱা নাই যে ভোট জলকীয়া খেতিটো আপোনালোকে কৰিব নালাগে।
আচলতে ভোট জলকীয়াৰ লগতে এইবিলাক খেতিও কৰিব লাগে। প্ৰত্যেকটো ভোট জলকীয়াৰ যিটো চাহিদা তাৰ সমপক্ষে ইয়াৰো চাহিদা আছে। গতিকে আপোনালোকে এনেধৰণৰ খেতিবিলাকো কৰিব। সেইটোকে কৈ মই মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ।